হাই ফ্ৰেণ্ড, মই অসমৰ জিন্তি আজি বহুত দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ। ৰেচিপিটো নিশ্চয় আপোনালোকৰ ভাল লাগিব। আজি বনাবলৈ ওলাইছোঁ মই মাটিৰ হান্দিত খাহীৰ মাংস। আপোনালোকে বাৰু কি কয় নাজানো, আমি হান্দি বুলিয়ে কওঁ। খাবলৈ বহুত টেষ্ট হয়। আপোনালোকেও একদিন বনাই খাই চাবচোন এনেকৈ। মই প্ৰথমতে এনেকৈ তেলটো মাটিৰ হান্দিত গৰম কৰি ল'ব, লৰাই ভালকৈ গৰম হ'বলৈ দিব। তাৰপিছত এনেকৈ ঢালি দি তেলখিনি মাংসখিনি গোটেইখিনি সানি ল'ব। পিঁয়াজটো 1 কিলো মাংসত আধা কিলোমান পিঁয়াজ দিব। পিঁয়াজ বেছিকৈ লাগে, যিটো পানী দিব নালাগে মাংসখিনিত। যিখিনি তাৰ মাংসৰ পানী থাকিব সেইখিনিৰে বনাব। তো নিমখটো কম হৈছিল কাৰণে অলপমান আকৌ নিমখ দিলে। তাকে গোটা নিহু দিছোঁ এনেকৈ। গোটা নিহু দিলে নিহুখিনি খাই খুব ভাল লাগে। তেলটো এনেকৈ গৰম হ'বলৈ দিব। তেজপাত, গোটা গৰম মছলা, গোটা জিৰা দি এনেকৈ গৰম কৰি ল'ব। আৰু তাৰপিছত মাংসখিনি এনেকৈ ঢালি দিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাষ্টলৈকে চাই থাকিব। এনেকৈ মাংসখিনি গোটেইখিনি ভৰোৱা হৈ গ'ল। এতিয়া এনেকৈ এইটো মুখটো আটাৰে মাৰি দিব লাগিব। আৰু সেই ঢাকনিখন যে আছে, ঢাকনিখন ওপৰত অকণমানকৈ ফুটা কৰি ল'ব, যাতে হাৱাটো যাব পাৰে, ফাটি নাযায়। ফুটা কৰি লৈ সেইটোও অকণমান আটাৰে বন্ধ কৰি দিব। এইটো আপোনালোকক মই ফুটোৱাৰ হেৰিটো নেদেখুৱালোঁ। কটাৰী থাকিলে কটাৰীখনেৰে লাহেকৈ ফুটা কৰি ল'ব। এতিয়া বন্ধ কৰা হৈ গ'ল। এতিয়া লাহেকৈ আমি এইখিনি জুইত দিম। মানে কয়লা হ'লে ভাল হয়, জুইটো একদম কমকৈ দিব। এইটো 1 ঘণ্টা 2 ঘণ্টা লাগে। যিমান দেৰিকৈ হয় সিমান মাংসটো খাবলৈ টেষ্ট হয়। মাংস ৰেডি হৈ গ'ল। এতিয়া মই খুলিছোঁ, আপোনালোকক দেখুৱাম। মাংস ৰেডি হৈ গ'ল। দেখিছে কিমান ধুনীয়া কালাৰ হৈ গৈছে। পানী নিদিয়াকৈ বনাব ধুনীয়াকৈ, একেবাৰতে মই দিব গোটেইখিনি দি 1-1.5 ঘণ্টাৰ পিছত খুলি দিব। খুলি দি তেনেকৈ খাব। আৰু